সাবস্ক্রাইব করা আসাম বেস্ট চেনেলক লগতে বেল আইকন প্রেস করা এডুকেশনাল ভিডিও সবার আগত চাবলৈ। নমস্কাৰ বন্ধুসকল, মোৰ নাম সাইবুল হয় আৰু আপোনালোকে দেখি আছা আসাম বেস্ট ইউটিউব চেনেল আপোনাৰ ল্যাঙ্গুৱেজ অসমীয়াতে। বহুদিন পিছতে ফটো থকা ভোটাৰ তালিকাখন অনলাইনত আহি গৈছে। জুনে 2018 বৰ্ষত ভোটাৰ কাৰ্ড কাৰেকশ্যনৰ বাবে আবেদন কৰিছিলা বা যদি নতুন নামৰ বাবে আবেদন কৰিছা মানে ভোটাৰ লিষ্টত নাম উঠোৱাৰ বাবে আবেদন কৰিছা তেতিয়াহলে লিষ্টখন পাই যাবা, ফটো থকা লিষ্টখন পাবা। লগতে এইটো জানিব পাৰিবা যে নিজৰ গাঁৱতে কাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। যদি জানিবলৈ হয় আজিৰ ভিডিঅটো শেষলৈ চাই যোৱা। তেতিয়াহলে আহক এতিয়া আৰম্ভ কৰোঁ। আৰু ভিডিঅ আৰম্ভ কৰাৰ আগতে মই ক'বলৈ বিচাৰোঁ, যদি এতিয়ালৈকে আসাম বেস্ট চেনেলক সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে ভিডিঅ'ৰ তলত দেখি পাই আছা ৰঙা টাইপৰ সাবস্ক্ৰাইব বাটন, ক্লিক কৰি সাবস্ক্ৰাইব কৰি লোৱা। আৰু সাবস্ক্ৰাইব কৰাটো একদম ফ্ৰী হয়, একো পইচা নালাগে, এতিয়াই কৰি লোৱা যদি এনে ধৰণৰ ভিডিঅ' আৰু দেখিবলৈ হয়। এতিয়া মই কি কৰিম, নতুন এটা টেব ওপেন কৰি ল'ম। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিবা, মোবাইলত হওক না কিয় বা ডেস্কটপত হওক না কিয়। আৰু ব্ৰাউজাৰ ওপেন হোৱাৰ পিছত ব্ৰাউজাৰৰ সাৰ্চ ইউআৰএল বাৰত টাইপ কৰিবা ECI তাৰপিছত স্পেচ তাৰপিছত আসাম তাৰপিছত এন্টাৰ কৰি দিবা। আৰু এন্টাৰ কৰাৰ পিছত ইয়াতে সবৰ প্ৰথম লিংকটো দেখি পাই আছা, চিফ ইলেক্টৰেল অফিচাৰ আসাম। এই লিংকৰ ওপৰত ক্লিক কৰিব লাগিব। তেতিয়াহলে মই ক্লিক কৰি দিছোঁ আৰু এই যোনটো লিংক হয় লিংকটো এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনতো পাই যাবা, টেনচন নলবা। এই ওয়েবসাইট খোলাৰ পিছত কি কৰিব লাগিব, ইয়াতে সাইটেতো আপোনালোকে বহুত কেইটা অপশন দেখি পাইছা। ইয়াতে 3 নম্বৰ এটা অপশন দেখি পাইছা PDF ইলেক্টৰেল ৰুলছ। এই অপশনত ক্লিক কৰি দিবা। আৰু এই অপশনত ক্লিক কৰাৰ পিছত আৰু এটা নতুন টেব খুলি আহিব ব্ৰাউজাৰত। ইয়াতে সব টেব খুলি আহিছে আৰু এই পেজৰ মাধ্যমেৰে আমি PDF ৰূপত ফটো থকা ভোটাৰ তালিকাখন চাব পাৰিম বা ডাউনলোড কৰিব পাৰিম। তেতিয়াহলে ইয়াতে কি কি ইনফৰমেশন দিব লাগে, সবৰ প্ৰথম ইয়াতে চোৱা আপোনালোকে দেখি পাইছা সিলেক্ট ডিস্ট্ৰিক্ট। ইয়াতে ক্লিক কৰিব লাগিব সিলেক্টৰ ওপৰত আৰু নিজৰ ডিস্ট্ৰিক্টখন ইয়াৰ পৰা চইচ কৰিব লাগিব। আমাৰ অসমৰ ভিতৰত যিমান ডিস্ট্ৰিক্ট আছে সবৰ নাম ইয়াতে আছে। ইয়াতে নিজৰ ডিস্ট্ৰিক্টৰ নাম হ'ব, চইচ কৰি ল'বা। মই ইয়াতে এক্সাম্পল হোজাই ডিস্ট্ৰিক্ট চইচ কৰিছোঁ। তাৰপিছত ইয়াতে আপোনালোকে দেখি পাইছা সিলেক্ট লেক নেম। ইয়াতে সিলেক্টত ক্লিক কৰিবা। সিলেক্টত ক্লিক কৰাৰ পিছত নিজৰ এছেম্বলি যোনখন হয় এছেম্বলিখন ইয়াৰ পৰা চইচ কৰি ল'বা। ইয়াতে মই এছেম্বলি এখন চইচ কৰি আছোঁ। ইয়াতে লামডিং এছেম্বলি চইচ কৰি লৈছোঁ। তাৰপিছত ইয়াতে চোৱা সিলেক্ট পলিং ষ্টেচন। ইয়াতে সিলেক্টত ক্লিক কৰিবা। পলিং ষ্টেচন মানে কি হয়, যোনখনত ভোট দিয়া মানে ভোটৰ সময়ত যোনখনত ভোট দিয়া স্কুল হ'ব পাৰে বা কলেজ হ'ব পাৰে, য'তে গৈ ভোট দিয়া সেইখনৰ নাম ইয়াৰ পৰা চইচ কৰিব লাগিব। ইয়াতে চোৱা লামডিং সমষ্টিৰ ভিতৰত বহুকেইখন পলিং ষ্টেচন আছে। মই ইয়াৰ পৰা যিকোনো এখন পলিং ষ্টেচন চইচ কৰি ল'ম। ঠিক আছে, আপোনালোকে নিজৰ পলিং ষ্টেচন চইচ কৰি ল'বা। ইয়াতে মই পলিং ষ্টেচন কোনখন চইচ কৰোঁ, ইয়াতে এইখনে মই চইচ কৰি আছোঁ। ঠিক আছে, তাৰপিছত ইয়াতে আপোনালোকে দেখি পাইছা মাদাৰ ৰোল সাপ্লিমেণ্ট। ইয়াতে মাদাৰ ৰোল অপশন আছে। ইয়াতে মাদাৰ ৰোল অপশন ক্লিক কৰিলে নহ'ব, ইয়াতে সিলেক্টত ক্লিক কৰিবা। তাৰপিছত ইয়াতে সাপ্লিমেণ্ট ৰোল অপশনত ক্লিক কৰিবা। তাৰপিছত ইয়াতে আপোনালোকে দেখি পাইছা কেপচা আছে। ইয়াতে নিশ্চয় নম্বৰ দেখি পাই আছা যে 72 লগত যদি 6 যোগ হয় কিমান হয়। আমি সবে নেওতা জানো 72 লগত যদি 6 যোগ হয় 78 হয়, আমি সবে জানো। সেইকাৰণে ইয়াতে মই 78 ফিল কৰিম। ঠিক আছে, ইয়াতে আনসাৰটো দিছোঁ যে এইটো যোগ হলে কিমান হয়। ঠিক আছে, তাৰপিছত মই কি কৰিম, ইয়াতে ভিউ ৰুল অপশনত ক্লিক কৰি দিম। আৰু ভিউ ৰুল অপশনত ক্লিক কৰাৰ পিছত ইয়াতে সব PDF ফাইলখন লোডিং হৈ আছে আৰু লোডিং হওঁতে অলপ টাইম লাগিব। যিমান ইণ্টাৰনেট স্পীড হ'ব সিমানে জলদি হৈ যাব। আৰু এতিয়া চোৱা ইয়াতে মই আপোনালোকক দেখুৱাই লওঁ যে কেই ধৰণৰ ইয়াতে নাম উল্লেখ থাকিব। ইয়াতে চাই লোৱা পৰিপূৰকৰ ধৰণ। ইয়াতে যোগ, বিয়োজন আৰু সংশোধনৰ তালিকা থাকিব। ঠিক আছে, মানে যাৰ নাম নতুন হিচাপে আবেদন কৰা হৈছে তেওঁৰ নাম যদি আহি গৈছে তেওঁৰো নাম থাকিব। লগতে যাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে তেওঁৰো নাম থাকিব। আৰু লগতে যোনে যোনে সংশোধনৰ বাবে মানে কাৰেকশ্যনৰ বাবে আবেদন কৰিছিলা তেওঁলোকৰো নাম থাকিব। ইয়াতে চাই লোৱা আপোনালোকে যোগ তালিকা। 1 নম্বৰ আছে যোগ তালিকা। ইয়াতে যোগ তালিকা মানে ইয়াতে দেখি পাই আছে যাৰ যাৰ নাম আৰু ফটো আছে তেওঁলোকৰ নতুন নাম উঠোৱা হৈছে, সেইকাৰণে ইয়াতে যোগ তালিকা আহি আছে। যদি নিজে এপ্লাই কৰিছিলা নতুনভাৱে ভোটাৰ তালিকাত নাম উঠোৱাৰ বাবে তেতিয়াহ'লে ইয়াতে এই লিষ্টতে নামটো থাকি যাব। ইয়াতে সব বহুকেইটা নাম আছে। আৰু তাৰপিছত ইয়াতে মুঠ থাকিব যে কেইজনৰ নাম নতুন হিচাপে উঠোৱা হৈছে। ইয়াতে সব পুৰুষ মানুহৰ 5 জনৰ নাম উঠোৱা হৈছে আৰু মহিলা মানুহৰ 13 জনৰ, সৰ্বমুঠ ইয়াতে 18 জনৰ নাম উঠোৱা হৈছে নতুনভাৱে। ঠিক আছে, তাৰপিছত মই আৰু অলপ স্ক্ৰল ডাউন কৰিম। আৰু স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখি পাইছা বিয়োজন তালিকা। মানে এইজন ব্যক্তিৰ এইজন মানুহৰ মানে কি হৈছে তেওঁৰ নাম কৰ্তন কৰা হৈছে, সেইকাৰণে ইয়াতে বিয়োজন তালিকা আহি আছে। ইয়াতেও সৰ্বমুঠ থাকিব যে কেইজনৰ নাম বিয়োজন কৰা হৈছে। তাৰপিছত ইয়াতে স্ক্ৰল ডাউন কৰিলে ইয়াতে চোৱা আপোনালোকে দেখি পাইছা শুধৰণি তালিকা। 3 নম্বৰ আছে শুধৰণি তালিকাত যোনে যোনে কাৰেকশ্যন কৰিছিলা তেওঁলোকৰ নাম ইয়াতে আহি যাব, শুদ্ধ নামটো। যদি নাম কাৰেকশ্যন কৰিছিলা তেতিয়াহ'লে ইয়াতে শুদ্ধ নামটো আহি যাব। আৰু যদি দেউতাকৰ নাম
বা বয়স বা ফটো কাৰেকশ্যন কৰিছিলা ইয়াতে লিষ্টত আহি যাব আৰু সৰ্বমুঠ তেনেধৰণে সেম আহি যাব যেনেধৰণে মই ওপৰত দেখুৱাইছিলোঁ আৰু কৈছিলোঁ ইয়াতে চোৱা পুৰুষ মানুহ 3জন হয় আৰু মহিলা মানুহ 4জন হয় সৰ্বমুঠ 7জনৰ কাৰেকশ্যন হৈছে তেতিয়াহ'লে চোৱা নিশ্চয় আজি আপোনালোকে দেখি পাইছে যে কেনেধৰণে ফটো থকা ভোটাৰ নতুন তালিকাখন অনলাইনৰ মাধ্যমেৰে চেক কৰিবা আৰু ডাউনলোডৰ কথা মই আপোনালোকক দেখুৱা নাই ইয়াতে চোৱা মই সিস্টেমত দেখুৱাই আছো সেই কাৰণে ইয়াতে ডাউনলোডৰ অপচনটো আছে যদি মই ডাউনলোডৰ অপচনত ক্লিক কৰো ইয়াতে চোৱা সেভ ফাইল পিডিএফৰ এটা অপচন আহি গৈছে যদি মই ওকে প্ৰেছ কৰো ওকে প্ৰেছ কৰাৰ পিছত ইয়াতে চোৱা ডাউনলোড হৈ গল নিশ্চয় আপোনালোকে দেখি পাই আছা আপোনালোকৰো এনেধৰণে মোবাইলত ডাউনলোডৰ অপচনটো থাকিব পিডিএফ ফাইলখন ডাউনলোড কৰিব পাৰিবা সো আৰু এবাৰ মই লাষ্টত কৈ আছো এইখনত গাঁৱৰ সবৰ নাম নাথাকিব মই আগতেই কৈছো যাৰ নাম নতুনভাৱে আবেদন কৰা হৈছে তেওঁৰ নাম থাকিব আৰু জনে জনে কাৰেকশ্যন কৰিছিল তেওঁৰ নাম থাকিব আৰু যাৰ নাম ভোটাৰ তালিকাৰ পৰা বিয়োগ কৰা হৈছে মানে বাদ দিয়া হৈছে তেওঁৰ নাম থাকিব ঠিক আছে তেতিয়াহলে আজিলৈকে ইমানেই যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা লগতে পাৰিলে শেয়াৰ কৰি দিবা আৰু ক'বলৈ বিচাৰো যদি কিবা প্ৰশ্ন আহি আছে নিজৰ মনতে মোক কমেন্ট সেকশনত নিশ্চয় কোৱা কি প্ৰশ্ন আহি আছে মই নিশ্চয় কৈ দিম লাগিলে ভিডিও বনাই দিম আজিলৈ ইমানেই আগলৈ মিলি থাকিম আৰু এটা নতুন ভিডিও লৈ বাই বাই